মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 6.3 ৰ কোশ্চেন 10 আৰু 11। তোমাক কোশ্চেন 10ত কৈছে যে ত্ৰিভুজ ABC আৰু তোমালোকৰ কোশ্চেনটোত ভুল দিয়া আছে, এটোত লিখা আছে ত্ৰিভুজ EFG। ঠিক আছে, ইয়াতে EFG দিয়া আছে আৰু ইয়াতে চাবা FEG দিয়া আছে। ইয়াতে FEG ইয়াতে দিয়া আছে EFG কোশ্চেনটোত, মই ইয়াতে কাৰেকশন কৰিছো, ইয়াতে দিয়া আছে FEG। তোমালোকৰ এইটো শুদ্ধ হ'ব, ঠিক আছে, কাৰেকশন কৰি লবা। আচ্ছা, আমাক ছবিটো আঁকি দিয়া নাই, আমি ABC আঁকি লম প্ৰথমতে। ABC এইটো ত্ৰিভুজ আৰু কি দিয়া আছে FEG, তোমালোকৰ F কি দিয়া আছে FEG, ঠিক আছে, এইটো আমাক দিয়া আছে। নেক্সট কৈছে যে FE AB আৰু FE, তোমালোকৰ AB বাহুত কি দিয়া আছে D দিয়া আছে, ইয়াতে তোমালোকৰ D হল। নেক্সট এই H দিয়া আছে কত, তোমালোকৰ FE বাহুত, ইয়াতে তোমালোকৰ H দিয়া আছে, হ'ব। আমাক কৈছে যে ACB, তোমালোকৰ ACB কি কৰে, এই তোমালোকৰ D বাহুটো এইটো তোমালোকক সমদ্বিখণ্ডিত কৰে, মানে দুটা সমান কোণত ভাগ কৰে। এইটো কোণ আৰু এইটো কোণ কি কৰে, তোমালোকৰ সমান কোণত ভাগ কৰে। নেক্সট EGF এই যে এই বাহুডালে কি কৰিব, এইটোকো তোমালোকৰ সমান কোণত ভাগ কৰে। তাৰমানে সাপোজ আমি ইয়াৰ নাম 1 2 যদি লও, তোমালোকৰ 1 কোণটো 2 কোণৰ লগত সমান আছে, 3 কোণটো তোমালোকৰ 4 কোণৰ লগত সমান আছে, এইটো দিয়া আছে। চাবা প্রুফ কৰিব লাগে আমাক এই তিনিটা। আমি প্ৰথমতে লিখি লম যে দিয়া কি আছে, গিভেন তোমালোকৰ দিয়া আছে ত্ৰিভুজ, এটো লিখি লম ABC সদৃশ দিয়া আছে তোমালোকৰ ত্ৰিভুজ FEG ৰ লগত, ঠিক আছে। তোমালোকৰ সদৃশ দিয়া আছে, মানে এই ডাঙৰ ত্ৰিভুজ দুটা সদৃশ দিয়া আছে। আৰু দিয়া আছে যে ইনডাইৰেক্টলি দিয়া আছে 1 কোণটো তোমালোকৰ 2 কোণ, মানে এটা সমদ্বিখণ্ডক বুলি কৈছে। আমি কি লম, 1 কোণ আৰু 2 কোণটো সমান আৰু 3 কোণটো 4 কোণৰ লগত সমান, এই দুটাও তোমালোকৰ দিয়া আছে। নেক্সট আমাৰ প্ৰমাণ কি কৰিব লাগে, প্ৰমাণ কৰিব লাগে। কি প্ৰমাণ কৰিব লাগে, এক নম্বৰত প্ৰমাণ কৰিব লাগে তোমালোকৰ CD by GH ডিভাইড বাই কি ইকুৱেল টু AC ভাগ তোমালোকৰ FG, AC ভাগ তোমালোকৰ FG, এইটো প্ৰমাণ কৰিব লাগে। নেক্সট প্ৰমাণ কৰিব লাগে 2 নম্বৰটো, ত্ৰিভুজ DCB ত্রিভুজ HGE, এইটো প্রুফ কৰিব লাগে। নেক্সট কৰিব লাগে তোমালোকৰ 3 নম্বৰত কি প্রুফ কৰিব দিছে, 3 নম্বৰত প্রুফ কৰিব দিছে যে ত্রিভুজ DCA সদৃশ ত্রিভুজ HGF। চোৱা তোমালোকৰ ইয়াতে HG কোশ্চেনত HGE দিয়া আছে, এটো ভুল দিয়া আছে, তোমালোকৰ HGF হ'ব এটো, ঠিক আছে। এতিয়া চাবা প্ৰমাণটো কেনেকৈ কৰিম, চোৱা ঠাই নাই কাৰণে মই এইখিনি গুচাই দিছো, তোমালোকে লিখি লোৱা। নম্বৰটো প্রুফ কৰিম আমি। 1 নম্বৰত কি দিছে যে CD by GH, যিখিনি লিখিছা তাৰ পিছৰ পৰা ইয়াৰ পৰা স্টাৰ্ট কৰিবা। CD by তোমালোকৰ GH আৰু AC by তোমালোকৰ FG, ঠিক আছে। তাৰ মানে ত্ৰিভুজ কোণ দুটা আহি আছে তোমালোকৰ ADC, এই ত্ৰিভুজটো তোমালোকৰ 2 কোণটো কাৰ লগত আহি আছে, তোমালোকৰ FGH। এইটো এই ত্রিভুজটো তোমালোকৰ, এই ত্রিভুজ দুটা যদি আমি সদৃশ দেখাব পাৰো তেনেহলে আমি 1 নম্বৰটো প্রুফ কৰিব পাৰিম, ঠিক আছে। চাবা প্ৰথমতে আমাক এইটো দিয়া আছে যে ত্রিভুজ
এ বি সি সদৃশ ত্রিভুজ এফ ই জি। ঠিক আছে, এটা আমাক দিয়ে আছে। এইটোৰ পৰা আমি কি কি ক'ব পাৰিম যে অনুৰূপ কোণবিলাক সমান, তাৰ মানে তোমালোকৰ বি কোণটো কাৰ লগত হ'ব, ই কোণৰ লগত সমান হ'ব। তাৰপিছত তোমালোকৰ এংগেল এ এংগেল এফৰ লগত সমান হ'ব, আৰু এংগেল চি টো তোমালোকৰ এংগেল জিৰ লগত সমান হ'ব। ঠিক আছে, নেক্সট আমাৰ আৰু নালাগে, ইয়াৰ পৰা আমি এই দুটা ত্ৰিভুজ লৈ ল'ম। ত্ৰিভুজ এ ডি চি আৰু তোমালোকৰ ত্ৰিভুজ কি দিয়া আছে এইচ জি এফৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা তোমালোকে কি পোৱা চাবা। আমি অলপ আগতে পালো যে চি কোণটো জি কোণৰ লগত সমান, চি কোণটো জি কোণৰ লগত সমান, কিন্তু ইয়াতে চোৱা চি কোণৰ আধাহে আহিছে, হয়নে নাই? তাৰমানে আমি কি লিখিম ইয়াতে 1/2 এংগেল চি 1/2 এংগেল জি, আমি 1/2 ইনটু কৰি ললো। 1/2 মানে কি চি কোণটোৰ আধা। ঠিক আছে, 1/2 মানে চি কোণটোৰ আধা। চি কোণটোৰ আধা মানে আমি কি ক'ব পাৰো এংগেল 2, হয়নে নাই? আৰু জি কোণটোৰ আধা তোমালোকৰ কি হ'ব এংগেল 4। এইটো তোমালোকৰ সমান হল। আৰু তোমালোকৰ আগতে দি আছে এ কোণটো এফ কোণৰ লগত সমান, এ কোণটো এফ কোণৰ লগত সমান। এ কোণটো আৰু এফ কোণটো তোমালোকৰ গোটেইখিনি আহিছে, এংগেল এ ইকুৱেল টু এংগেল এফ দিয়া আছে আমাক। ঠিক আছে, ইয়াৰ পৰা আমি কি ক'ব পাৰো যে ত্ৰিভুজ তোমালোকৰ এ ডি চি সদৃশ হৈ যাব তোমালোকৰ কাৰ লগত, তোমালোকৰ সদৃশ হৈ যাব এইচ কি এফ এফ এইচ জি, এইটো ত্ৰিভুজৰ লগত তোমালোকৰ সদৃশ হৈ যাব। ঠিক আছে, সদৃশ হোৱাৰ পিছত চাবা আমি কি কি জানো যে দুটা সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুৰ অনুপাত বিলাক কি হয় সমান হয়। দুটা সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুৰ অনুপাতবোৰ সমান হয়। ইয়াতে হ'ব ত্ৰিভুজ এফ এইচ জি। তাৰ মানে আমি কি ক'ব পাৰো যে ডিসি, এই ডিসি বাহুৰ তলত তোমালোকৰ কি হ'ব এইচ জি, একে একে অনুৰূপ হ'ব লাগিব এইচ জি। আৰু আমাক লাগে কি এসি, মানে এইটো বাহু লাগে তোমালোকৰ এসি বাহুৰ তলত তোমালোকক দিয়া আছে এফ জি। ঠিক আছে, এক নংটো আমাৰ প্ৰুফ হল, তোমালোকে লিখি লোৱা, মই বুজাই দিম। চাবা এইটো প্ৰুফৰ পৰা আমি কি পালো যে এংগেল 2 টু এংগেল 4 লগত ইকুৱেল। ঠিক আছে, এটা আমাৰ পিছত কামত আহিব, এইটো লিখিব নালাগে, মই জাস্ট লিখি থলো ইয়াতে প্ৰমাণ। প্ৰমাণ আৰু লিখিব নালাগে। এতিয়া 2 নং চাবা, 2 নংত কি দিছে ডিসিবি, তোমালোকৰ ডিসিবি এই তলৰ ত্ৰিভুজটো এই ইয়াৰ লগত সমান, কাৰ লগত সমান এইচ জি ই, এইচ জি ই এইটোৰ তলৰ ত্ৰিভুজটোৰ লগত সমান, মানে সদৃশ দেখাব দিছে তোমালোকক। এই দুটা ত্ৰিভুজ কি দেখাব দিছে সদৃশ দেখাব দিছে। চাবা আমাৰ প্ৰথমতে ওৱান কোণটো তোমাৰ চাবা ত্ৰিভুজ কি নাম দিছে ইহঁতে ডি চি বি, আৰু ত্রিভুজ এইটো ত্রিভুজৰ নাম দিছে ইহঁতে এইচ চি ই। ইয়াৰ পৰা কি পাবা তোমালোকৰ বি কোণটো, ইয়াতে বি কোণটো গোটেই কোণটো আহিছে, আৰু ই কোণটো তোমালোকৰ গোটেই কোণটো আহিছে, তেনেহলে বি কোণ আৰু ই কোণ সমান, ইয়াৰ আমাক দিয়া আছিল। ঠিক আছে, প্ৰদত্ত লিখিব পাৰা, প্ৰদত্ত বা দিয়া আছে। নেক্সট তোমালোকৰ সি কোণটো ইয়াতে আধা আহিছে, জি কোণটো আধা আহিছে, মানে ইয়াতে 1 টো আহিছে, ইয়াতে তোমালোকৰ 3 আহিছে। ঠিক আছে, আমি জানো যে আমাৰ এংগেল সি ইকুৱেল টু এংগেল জি, এইটো আমি জানো। ঠিক আছে, আগৰ দৰে আমি কি কৰিম 1/2 দুয়োটো সাইডত আমি ইনটু কৰি দিম। হল আধা কোণ, আগতে আধা কোণ আমি কি লিখিছিলো 2 লিখিছিলো, এতিয়া 1 লিখিম,
কাৰণ এতিয়া আমাৰ 1ৰ প্ৰয়োজন আছে এংগেল 1/2 জি তোমালোকৰ আধা কি হ'ব 3 হ'ব কাৰণ দুয়োটা সমান ইয়াতে চাবা 1 কোণটো 2ৰ লগত সমান 3 কোণটো 4ৰ লগত সমান মানে এইখিনি আৰু এইখিনি সমান এইখিনি আৰু এইখিনি সমান দি আছে তাৰ মানে 1ৰ লগত কি হৈ যাব তোমালোকৰ জিৰ আধা ইয়াতে 4 নিলিখি 3 লিখিম ঠিক আছে এংগেল 3 তোমালোকৰ কি হল দুটা কোণ সমান হৈ গল দুটা কোণ সমান হোৱাৰ পিছত আমি কি ক'ব পাৰো যে ত্ৰিভুজ দুটা সদৃশ ত্রিভুজ তোমালোকৰ DCB সদৃশ হৈ যাব ত্রিভুজ HGE কি বিধি মতে তোমালোকৰ দুটা এংগেল বা দুটা কোণ সমান হলে আমি কি ক'ব পাৰো যে এ বা কো মতে আমাৰ ত্রিভুজ দুটা কি হৈ যাব সদৃশ হৈ যাব তেনেহলে আমাৰ 2 নংটো প্ৰুফ হল এতিয়া 3 নংটো প্ৰুফ কৰিম চাবা 3 নম্বৰত আমাক প্ৰুফ কৰিব দিছে DCA তোমালোকৰ ওপৰৰ ত্ৰিভুজটো DCA আগতে প্ৰুফ কৰিছিল জাস্ট নাম বেলেগ দিয়া আছিল HGF ঠিক আছে HGF ঠিক আছে এই দুটা আমাক কি দেখাব লাগে সদৃশ দেখাব লাগে চাবা 3 নম্বৰটো আমি এইটো লাইন ব্যৱহাৰ কৰিম যে দুই কোণটো আমি 4 কোণৰ লগত আগতে সমান দেখাইছিলো ঠিক আছে এটা আমি প্ৰুফ কৰিছিলো কেনেকৈ আছিল তাৰ পিছত ইয়াতে চাবা এই কোণটো F ৰ লগত আমাৰ সমান প্ৰথমতে দিয়া আছিল প্ৰথমতে আমাক প্ৰথমতে এইটো আমি দেখাইছিলো বা দিয়া আছিল বুলি লিখিব পাৰা এই কোণটো তোমালোকৰ F কোণ এইটো আমি দেখাইছো প্ৰমাণিত এইটো কি আমাক দিয়া আছে প্ৰদত্ত চাবা এইটো ত্রিভুজ আমাক সদৃশ দিয়া আছে অনুৰূপ কোণবিলাক কি হ'ব সমান সেই কাৰণে এইটো প্ৰদত্ত লিখিছো আৰু এইটো আমি প্ৰমাণ কৰিছো যে এইটো সমান দিয়া আছে চাই দুটাৰ পৰা আমি কি ক'ব পাৰিম যে ত্রিভুজ তোমালোকৰ ADC আৰু নিলিখি এক লাইনতে লিখি দিও সদৃশ তোমালোকৰ ADC লিখা নাই হতে DCA লিখিছে ADC লিখা নাই সদৃশ লিখিছে তোমালোকৰ কাৰ লগত HGF ৰ লগত কি বিধি মতে তোমালোকৰ এংগেল বা বাহু সৰি কো মতে হ'ব তোমালোকে ভিডিওটো ৰখাই লিখিলো চাবা কোশ্চেন 11ত আমাক কি দি আছে কোৱা আছে যে ABC সমদ্বিবাহু মানে দুটা বাহু আমাক সমান দি আছে AB আৰু AC বাহু দুটা সমান দি আছে CB ৰ বৰ্ধিত অংশ তোমালোকৰ CB ৰ বৰ্ধিত অংশত কি আছে E আছে E বিন্দুটো তোমালোকৰ F লৈকে গৈ AC ৰ ওপৰত কি কৰিছে লম্ব কৰিছে তোমালোকৰ AD পাৰপেন্ডিকুলাৰ AD লম্ব দিয়া আছে তোমালোকৰ BC ৰ ওপৰত আৰু EF লম্ব দিয়া আছে EF তো AC ৰ ওপৰত লম্ব অলপ আগতে কলো প্ৰমাণ কৰিব দিছে ABD তোমালোকৰ ABD এইটো ত্ৰিভুজ ECF ৰ লগত তোমালোকৰ ECF ৰ লগত তোমালোকৰ সদৃশ দেখাব দিছে তাৰমানে তোমালোকৰ এইটো ত্ৰিভুজ ABD আৰু তোমালোকৰ এইটো EFC ঠিক আছে এই ত্রিভুজ দুটো তোমালোকৰ সমান দেখাব দিছে সমান নহয় সৰি সদৃশ দেখাব দিছে ঠিক আছে সদৃশ আমাক দেখাব দিছে চাবা প্ৰমাণ তো আমি কেনেকৈ কৰিম প্ৰথমতে লিখিম গিভেন তোমালোকৰ গিভেন কি আছে যে AB = AC আৰু দিয়া আছে যে AD লম্ব দিয়া আছে BC ৰ ওপৰত আৰু কি দিয়া আছে EF লম্ব দিয়া আছে AC ৰ ওপৰত এইখিনি তোমালোকক দিয়া আছে হ'ব এতিয়া প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰিব
লাগে তোমালোকক কি প্রমাণ কৰিব দিছে যে ত্রিভুজ এ বি ডি সদৃশ দেখাব দিছে ত্রিভুজ ই সি এফ আমি যে ত্রিভুজ দুটা আঁকিছো এই দুটা তোমালোকৰ এই দুটা আৰু আঁকিব নালাগে মই যাতে তোমালোকে ভালদৰে বুজি পোৱা তাৰ কাৰণে আঁকিছো এতিয়া চাবা প্ৰমাণটো প্ৰথমতে দিয়া আছে যে এ বি ইকুয়াল টু এ সি আমি ত্রিভুজ কোনটো ধরিম আমি এ বি সি ত্রিভুজটো লম এ বি সি এটো ত্রিভুজৰ পৰা চোৱা এইটো বাহু ইয়াৰ লগত সমান আমি জানো যে সমান বাহুৰ বিপৰীত কোণবোৰ কি হয় সমান হয় মানে আমি ক'ব পাৰিম যে বি কোণ আৰু সি কোণ তোমালোকৰ সমান ইয়াৰ পৰা সমান বাহুৰ বিপৰীত কোণবোৰ কি হয় সমান হয় এতিয়া চাবা আমাক আৰু দিয়া আছে যে এডি তোমালোকৰ বিসিৰ ওপৰত লম্ব তাৰ মানে লম্ব মানে কি লম্বৰ এইটো সাইডৰ কোণটো 90 ডিগ্ৰী এইটো সাইডৰ কোণটো 90 ডিগ্ৰী হয় চাবা আমি লিখিম যে অতএব ত্রিভুজ তোমালোকৰ এটোৰ নাম দিয়া আছে এবিডি আৰু তোমালোকৰ এটো ত্রিভুজৰ নাম লিখিছে ইসিএফ ইয়াৰ পৰা তোমালোকে কি পাবা তোমালোকে পাবা যে বি কোণটো তোমালোকৰ সি কোণৰ লগত সমান বি কোণটো তোমালোকৰ কি হৈছে সি কোণৰ লগত সমান অলপ আগতে আমি পালো নেক্সট তোমালোকৰ এইটো কোণ কোনটো কোণ হৈ আছে এইটো কোণ হয় নে নাই তোমালোকক দিয়া আছে যে এডি লম্ব ইয়াৰ ওপৰত তাৰ মানে এইটো সাইডতো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী এইটো কোণ কি হ'ব তোমালোকৰ 90 ডিগ্ৰী হ'ব নেক্সট তোমালোকৰ এই এফ ইএফ কি কৈছে এসিৰ ওপৰত লম্ব তাৰ মানে এই দুটা সাইড এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী ইয়াতে আছে কোনটো সাইড এইটো সাইড আছে তাৰ মানে এইটো তোমালোকৰ 90 ডিগ্ৰী কি লিখিম এইটো কোণ নাম কি হ'ব এডিবি যেটো কোণ লিখিব লাগে তাক আমি মাজত ৰাখিম এডিবি ইকুয়াল টু তোমালোকৰ ইসিএফ ইসিএফ তোমালোকৰ কি দি আছে ইকুয়াল টু 90 ডিগ্ৰী নহলে দুটাই লিখি দিব পাৰা যে এডি লম্ব তোমালোকৰ বিসি কোশ্চেনত যে দিয়া আছিল আৰু এইটো লিখি দিবা ইএফ লম্ব এসি ঠিক আছে এই দুটা লিখি দিব পাৰা যদি লিখা এতিয়া কোন উপপাদ্য মতে তোমালোকে কি ক'ব পাৰা যে দুটা কোণ সমান হলে ত্রিভুজ দুটা আমি কি ক'ব পাৰিম ত্রিভুজ দুটা তোমালোকৰ কি হৈ যাব সদৃশ হ'ব ইসিএফ কি বিধি মতে তোমালোকৰ কোন বিধি মতে হয় নে নাই তোমালোকৰ প্ৰুফটো কমপ্লিট হল ভিডিওটো ৰখাই তোমালোকে লিখি লোৱা ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা চেনেলটোত যদি নতুন আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা এইটো পাৰ্টৰ পুৰণি ভিডিওবিলাক যদি চোৱা নাই তেনেহলে প্লেলিষ্ট কোনো আছে তাতে যাই চাই লবা আৰু তোমালোকে এটা মোক জনাবা যে বোৰ্ডত চাই ভিডিও ভাল লাগে নে কপিত চাই তোমালোকৰ ভাল লাগে হেটো কমেন্টত জনাবা